স্মৃতিৰ ৰঙালীৰ জৰিয়তে মহানগৰীৰ বিহু পৰম্পৰাক পুনৰ জগাই তুলিলে ছানৰাইজ মছলাই। ছানৰাইজে মহানগৰত কঢ়িয়াই নিছে গাঁও শৈলীৰ বিহুৰ হৃদপিণ্ড। ৰঙালী বিহুত ITC ছানৰাইজ মছলা ইয়াৰ উদগনিমূলক অভিযান স্মৃতিৰ ৰঙালীৰ জৰিয়তে অসমৰ আটাইতকৈ মৰমৰ উৎসৱৰ মনোভাৱক পুনৰ জগাই তুলিছে। যি উদযাপনে গ্ৰাম্য বিহুৰ দৃশ্য শব্দ আত্মাক গুৱাহাটীৰ বুকুলৈ লৈ আহিছে। স্মৃতিৰ ৰঙালীৰ জৰিয়তে ছানৰাইজে অসমীয়া সংস্কৃতিৰ কালজয়ী পৰম্পৰাক শ্ৰদ্ধাঞ্জলি জনাইছে। নগৰীয়া স্থানসমূহক গাঁও শৈলীৰ উদযাপনৰ সজীৱ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। এক সুন্দৰ গভীৰ অনুভূতি জগাই তোলাৰ বাবে আয়োজন কৰা এই পদক্ষেপে সাংস্কৃতিক অভিজ্ঞতা আৰু আধুনিক নিয়োজিতৰ এক প্ৰাঞ্জল টেপেষ্ট্ৰিৰ জৰিয়তে গ্ৰাম্য বিহু উৎসৱৰ উষ্ণতা ৰং আৰু ঐক্যক সজীৱ কৰি তুলিছে। এই পদক্ষেপৰ মূলতে আছে এক নিমজ্জিত গাঁও প্ৰেৰিত বিহুৰ ছেটআপ, যিয়ে চহৰবাসীক পোনে পোনে অসমৰ গাঁৱলীয়া প্ৰাকৃতিক দৃশ্যলৈ পৰিবহণ কৰে। বাঁহৰ জুপুৰি, ঘাঁহৰ থোপা প্ৰদৰ্শন, মাটিৰ লেম্প, লোকসুৰ আৰু হস্তনিৰ্মিত সজ্জাৰে সম্পূৰ্ণ পৰম্পৰাগত বহাগ বিহু উদযাপনৰ মনোমোহা আৰু প্ৰাম্যনতাক প্ৰতিফলিত কৰিবলৈ প্ৰতিটো সবিশেষ চিন্তাশীলভাৱে কিউৰেট কৰা হৈছে। ই কেৱল এটা দৃশ্যমান অভিজ্ঞতা নহয়, ই অসমৰ শিপালৈ এক আন্তৰিক যাত্ৰা, য'ত পৰিয়াল আৰু সম্প্ৰদায়সমূহে একত্ৰিত হৈ যুগ যুগ ধৰি চলি অহা ৰীতি নীতিৰ সৈতে এক উৎসৱমুখৰ চিনাকি পৰিৱেশত পুনৰ সংযোগ স্থাপন কৰে। এই উদযাপন চহৰজুৰি সম্প্ৰসাৰণৰ বাবে ছানৰাইজে লতাশিল, চান্দমাৰী, খানাপাৰা, গীতানগৰকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহৰ বিশিষ্ট বিহু পেণ্ডেলৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই পেণ্ডেলসমূহত বিশেষভাৱে ডিজাইন কৰা টেবুল আৰু সাংস্কৃতিক ইনষ্টেলেশ্যনৰ আয়োজন কৰিছে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আৰম্ভ কৰি দিওঁ। আমাৰ খানাপাৰা ৰঙালী বিহু সন্মিলন ইয়াত আজি প্ৰায় 52-53 বছৰ মানেই হ'ল, ধুনীয়াকৈ হৈ আছে। এইবাৰ ছানৰাইজ মছলাই এইটো অফাৰ দিছে এটা গাঁৱলীয়া পৰিৱেশ দেখুৱাবৰ কাৰণে। ইয়াত সুন্দৰকৈ এটা গাঁৱলীয়া পৰিৱেশত বাটচৰা, গোসাঁইঘৰ, তাৰপিছত মানুহ থকা ঘৰ, তাঁতৰ শাল, তাৰপিছত ভঁৰাল ঘৰ, গৰু গাড়ী, ঢেঁকী, তাৰপিছতে আপোনাৰ মানে বাথৰুম, মানে গা ধোৱা ঘৰ, বাথৰুম নহয়, গাঁৱত গা ধোৱা ঘৰ, দমকল আদিৰে মানে জেওৰা, নঙলা, ইয়াত যিটো গেট বুলি কয় ইংলিছত, আমাৰ গাঁৱত গেট বুলি নকয়। আচ্ছা, তামোল গছ ৰুইছে, সকলো ফালে মানে একদম ফুলনি বাগিচাৰ পৰা আদি কৰি পিৰালিত ফুল ৰুইছে, ৰুই একদম গাঁৱলীয়া পৰিৱেশত সুন্দৰকৈ সজাই তোলা হৈছে। আৰু এইটো তোলাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে গাঁৱৰ পৰিৱেশ বহুত ল'ৰা ছোৱালীয়ে দেখাই নাই, গতিকে এইটো চাই তেওঁলোকে বহুত সুখী হৈছে আৰু বহুত আনন্দ পাইছে। আমিও ভাল পাইছোঁ, আমিও গাঁৱৰ ছোৱালী, এতিয়া গাঁৱলীয়া পৰিৱেশটো পাই বহুত মনত আনন্দ পাইছোঁ। এনেকৈ সদায় যাতে হয় তাৰ কাৰণে আমি আশা কৰিছোঁ, আৰু ল'ৰা ছোৱালীবিলাকে তেতিয়াহে শিকিব পাৰিব আৰু আগবাঢ়ি যাব পাৰিব, গাঁৱৰ পৰিৱেশৰ লগত মিলিব পাৰিব। মানে আগতে হৈছিল আমাৰ গছৰ তলত বিহু, চোতালত বিহু, পথাৰত বিহু, তাৰপিছত লাহে লাহে বিহু মানে টাউনলৈ আহিল, মঞ্চত আহিল, আজিকালি মঞ্চত হয়। গতিকে মঞ্চ বিহুকে আমি আকোৱালি ল'ব লগা হৈছে। আৰু ইয়াত টাউনত পথাৰত বিহু মাৰিবলৈতো পথাৰ নাই, জেগা নাই, গছ নাই, গতিকে গছৰ তলত বিহু কেনেকৈ কৰিব, সেই পৰিৱেশটো মানে নাইকিয়া হোৱা নিচিনাই হৈছে। কিন্তু সেই পৰিৱেশলৈ আজি বৰকৈ মনত পৰিছে। গাঁৱলীয়া পৰিৱেশটো দেখা পাই আমি যেন গছৰ তলত নাচিম এতিয়া, এনেকুৱা ধৰণৰ মনত মানে অনুভৱ হৈছে। আশা কৰোঁ আগলৈ এনেকৈ ধৰণে সজাই পৰাই তুলি আমাৰ নতুন প্ৰজন্মক যাতে বুজিবলৈ শিকিবলৈ সুবিধা দিয়ে, তাৰ কাৰণে মই আশা ৰাখিছোঁ।